মোৰ নাম আমিনুল ইছলাম। মই 11 নং মানকাছৰ বিধানসভা সমষ্টি সমিতিৰ সভাপতি, অসম গণ পৰিষদ দলৰ। তেওঁ এই যোৱা 5 বছৰে মানকাছৰ সমষ্টিত ইহঁতৰ মহাজোঁটৰ প্ৰাৰ্থী আছিল। AUDFৰ পৰা জিকি পেলাই যোৱা 5 বছৰে বিৰোধী দলৰ এজন বিধায়ক হিচাপে আমাৰ সমষ্টিৰ কোনো ধৰণৰ উন্নয়ন কৰা নাই, কোনো ধৰণৰ ৰাস্তা ঘাট কৰা নাই, কোনো কাম কাজত কোনো গুৰুত্ব দিয়া নাই, ৰাইজৰ লগত কোনো সম্পৰ্ক নাছিল। তেওঁৰ লগত ৰাইজ নাই, ৰাইজ নথকাৰ কাৰণেহে তেওঁ UDFৰ পৰা ৰিজাইন কৰিবলগীয়া হ'ল বা তেওঁক নিলম্বিত কৰিবলগীয়া হ'ল দল বিৰোধী কাৰ্যকলাপ। আৰু যোৱা 5টা বছৰে যিজন মানুহে AGP আৰু আমাৰ মিত্ৰজোঁট চৰকাৰক সমালোচনা কৰি আহিল, প্ৰত্যেকটো কামৰ ক্ষেত্ৰত, প্ৰত্যেকটো কথাৰ ক্ষেত্ৰত তেওঁ সমালোচনা কৰি আহিল। আজি আকৌ তেওঁ কিয় AGPত যোগদান কৰিবলগীয়া হ'ল? কাৰণ যোৱা 5টা বছৰত আমি 2021ত যেতিয়া আমি হাৰাৰ পিছৰে পৰা আমি AGPৰ সংগঠন শক্তিশালী কৰাৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰি আমাৰ নেতা জাভেদ ইছলাম ডাঙৰীয়াই আজি AGPত আমাৰ মানকাছৰ সমষ্টিক 2006ৰ যিটো নিৰ্বাচন, সেই নিৰ্বাচনত আমি সম্পূৰ্ণ সবল আৰু আমি জিকিম খাটাং, তেওঁ এইটো জানিব পাৰিছে। এতিয়া তেওঁৰ কথা হ'ল, তেওঁ যিকোনো প্ৰকাৰে এখন ছবি লাগে, ছবি নোহোৱাকৈ তেওঁ নিজস্বতা নাই। আৰু যিজন মানুহ কেইদিনমান আগতে কংগ্ৰেছৰ লগত যোগাযোগ কৰি দম্ভালি মাৰি সমষ্টিত কৈছিল মই কংগ্ৰেছৰ টিকেট লৈ আনিম, যেতিয়া কংগ্ৰেছে তেওঁক পাত্তা নিদিলে, তাৰ পৰা আহি পেলাই AGPত যোগদান কৰিব বুলি এটা ভুৱা অপপ্ৰচাৰ চলাইছে। আৰু লগতে আমি আশাবাদী, আমি আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্ৰীযুত অতুল বৰা ডাঙৰীয়াদেৱ আৰু কাৰ্যকৰী সভাপতি শ্ৰীযুত কেশৱ মহন্ত ডাঙৰীয়া ছাৰে আমাক সকলো সময়তে সহায় সহযোগিতা কৰিছে আৰু সংগঠনখন আগবাঢ়ি লৈ যোৱাত জাভেদ ইছলামক অনুপ্ৰেৰণা দিছিল। এতিয়া তেওঁলোকে কোনো দিনে কোনো সময়ে আমি টিকেট নাপাম বুলি কোনো ধৰণৰ কথা কোৱা নাই। আমাক সকলো সময়তে কৈছে টিকেট জাভেদ ইছলামে পাব আৰু আমিও খাটাং। আমিনুল ইছলামে যদি যোগদান কৰে দলৰ, তেওঁ যে AGPত জইন কৰিব, এইখিনি কথা আমি এতিয়ালৈকে জনাই নাই। আমাৰ সাংগঠনিক হিচাপত, সাংগঠনিক যিটো নিয়ম নীতি, আমি তাতে আমাৰ জিলা সমিতি আছে, তাতে আমাৰ সমষ্টি সমিতি আছে, আমাক ইনফৰমেশ্যন কৰিব লাগিব, আমাৰ লগত যোগাযোগ কৰিব লাগিব, আমাৰ লগত কোনো ধৰণৰ যোগাযোগ নাই। এতিয়া প্ৰাৰ্থীত্ব তাক দিয়াই নাই, তাৰ কোনো নামেই নাই, আমি সহযোগ কৰিবলগীয়া কথা নাই। যিহেতু আমাৰ নেতা আছে, জাভেদ ইছলাম ডাঙৰীয়া আছে, তেখেতক প্ৰাৰ্থীত্ব দিব বুলি আমি সকলোৱে জানো, আৰু বেলেগ কোনো নাম তাত অহা নাইতো। এতিয়া তেওঁ দলত জইনে কৰা নাই। আমিনুল ইছলাম হ'ব নোৱাৰে। কিয় বিৰোধ কৰিম? তেওঁ পোৱাৰ কোনো সম্ভাৱনাই নাই। তেওঁৰ নামটো আমি কেনেকৈ আমাৰ পাৰ্টিত আনিম? আমি আমাৰ নেতাক লৈ, আমি জাভেদ ইছলামক লৈ AGP সংগঠন কৰিছোঁ, সংগঠন আমাৰ শক্তিশালী। জাভেদ ইছলামে টিকেট পাব। জাভেদ ইছলামক আমাৰ সভাপতি, কাৰ্যকৰী সভাপতি ডাঙৰীয়া, যিটো কোৰ কমিটি আছে, আমাৰ AGPৰ চেণ্ট্ৰেল কমিটিৰ সকলো বিষয়ববীয়া সকলোৱে জাভেদ ইছলামৰ কথা জানে। এইটো বেলেগ কথা। এইটো মানকাছৰত আমাৰ AGPৰ মানুহ তেওঁক কেনেকৈ মানে, তেওঁ সংগঠনৰ লগত কোনো কথা নাই। যোৱাকালি তেওঁ ক'ব গ'লে 2 দিন আগতে AGP আৰু মিত্ৰজোঁটৰ কথা তেওঁ বেয়াকৈ ক'লে। AGP BJPয়ে কোনো কাম কৰা নাই, আমাক কোনো কাম নিদিয়ে, তেওঁক কেনেকৈ মানি ল'ব? সংগঠনে কেনেকৈ মানি ল'ব? নামানে। আৰু আমি আশাবাদী, আপোনালোকৰ জৰিয়তে আমি এটা কথাই জনাব পাৰোঁ যে যোৱা 5টা বছৰে জাভেদ ইছলাম ডাঙৰীয়া AGP দলক শক্তিশালী কৰাৰ ক্ষেত্ৰত যিখিনি কষ্ট কৰিলে, তাৰ ফল আমি অহা নিৰ্বাচনত, এপ্ৰিল মাহৰ যিটো নিৰ্বাচন আছে, এই নিৰ্বাচনত আমি নিশ্চয় পাম। আমাৰ সৃষ্টিকৰ্তাৰ ওপৰত ভৰসা আছে যে ৰাইজে আমাক সঁহাৰি দিছে, আমি জিকিম আৰু অসম গণ পৰিষদ দলৰ পৰাই জিকিম। আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি, কাৰ্যকৰী সভাপতিয়ে আমাক
নিশ্চয় আমার যেটো প্রাপ্য, আমার যেটো কষ্ট তার মূল্য দেব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।